সকলোলৈকে নমস্কাৰ জনালোঁ। মই অঞ্জলি দাস। সকলো নিশ্চয় ভালে কুশলে আছে। আজি আমাৰ সপৰিয়ালে যাবলৈ ওলাইছোঁ বিশিষ্ট ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা মৃদুল ভূঞাদেৱৰ মাতৃৰ দেহাৱসান ঘটিছে। গতিকে সকলোৱে নিশ্চয় গম পাইছে, এষাৰি মাত দিবলৈ বুলি আমি তেওঁলোকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, লখিমপুৰৰ বাকীলৈ। গতিকে সকলোৱে চাই থাকিব ভিডিঅ'টো, আৰু সম্ভৱ হ'লে তেওঁলোকৰ বাকীহ পোৱাৰ পাছত আকৌ মই আপোনালোকক লৈ যাম দেখুৱাবৰ কাৰণে। সম্ভৱ নহ'বও পাৰে, যিহেতু মৃতকৰ ঘৰ নানান ধৰণৰ মানুহ তাত গোট খাব। যদি সম্ভৱ হয় নিশ্চয় দেখুৱাম, আৰু বাকী সকলো ভালে থাকক, আৰু যাত্ৰা যাতে আমাৰ শুভ হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে, আৰু মৃদুল ভূঞাদেৱেও যাতে তেখেতক নটৰাজে শক্তি দিয়ক, যিহেতু মাতৃৰ বিয়োগ ঘটিছে, আৰু মাতৃৰ বিয়োগ ঘটাৰ বাবে তেখেত ভাগি পৰিছে। তেখেত ভাগি পৰিলে নহ'ব, যিহেতু তেখেত আমাৰ এজন জনপ্ৰিয় অভিনেতা। তেখেতে আমাক বহুতো দিবলৈ আছে, আৰু দি গৈছে, আৰু দিবলৈও আছে। গতিকে তেখেতৰ পৰা আমি বহুতো আশাবাদী। সেইবাবে তেখেতক যাতে সকলোৱে আশীৰ্বাদ কৰক, তেখেতক যাতে নটৰাজেও শক্তি দিয়ক, এই কামনাৰে আজি তেখেতৰ বাসগৃহলৈ যাবলৈ ওলাইছোঁ। আৰু যদি সম্ভৱ হয় পিছৰ ভিডিঅ'ত মই তেওঁলোকৰ বাসগৃহ গৈ পোৱাৰ পাছত দেখুৱাম, যদি সম্ভৱ হয়। নমস্কাৰ।